Hi everyone, assalamu alaikum, namaskar. Mom asma apnalok hokkoluke mor ena ta vlog lo welcome jonaisu. Asha koru apnalok hokkolu bhale ase, mor pise bhale, bhal mane bemar hoy ase, nag bondho surdi hol. Joru hoisile, jor bhal palo. Picnic khai hi husband or bemar hol, husband or bhal hor pichon ako mor bemar start hol. Surdi to ase, hobdo hoy ase mane amar building ot olop kam choli ase, he karone hobdo hoy ase. Aru aji ekhon biya ase mane biya khonoloi jam olop pasote. মই আৰু হাজবেন্ড অলপ দূৰত হয় মানে ভাবিলো ব্লগ এটাও স্টার্ট কৰো বহুত দিন ব্লগ দিয়াই হোৱা নাই কিয়া কাপোৰ অলপ ধুব আছে মেচিনত একদম দি থৈ আহিছো কাপোৰখিনি আৰু যোৱা কালি ৰাতি মানে উলাই যাওতে মই আকৌ প্লান্ট দুটা আনি থৈছিলো মানে প্লান্টৰ পুলি দুটা আনি থৈছিলো পট দুটাও কিনি আনি থৈছিলো হেগিটাও ৰিপৰ্টিং কৰিব আছে তো চাই থাকিব ব্লগটো একেবাৰে শেষলৈকে কাপোৰ কিটা ধোৱা হ'ল আৰু এতিয়া মেলি দিও বেলকনিতে আৰু আজি অলপ ৰ'দটো ওলাইছে মানে একিদিনটো ৰ'দটো নাই বতৰটো পুৰা ডাৱৰীয়া হৈ আছিল এই দুটা প্লান্ট মই যোৱাকালি যে কিনি আনিছিলো বুলি কলো এই সৰু প্লান্টটো এটুক এগ্লোনিমা বুলি কয় আৰু এই ডাঙৰ প্লান্টৰ নামটো কি মই নাজানো মানে দেখি ভাল লাগিল হেকাৰণে ললো আৰু লগতে দুটা টাবো আনি থৈছো এতিয়া মই এই দুটাতে ৰিপৰ্টিং কৰিম আৰু আজি বেলকনিখন অলপ হাৰি সাফা কৰি দিলো এনে হাৰা হয় মোৰ কেদিনমানৰ পাছে পাছে হাৰি থাকো কিন্তু বহুত দিন হ'ল হাৰা হোৱা নাই কিয়া হেকাৰণে ভাবিলো সাফা কৰি দিও সাফা হৈ দেখিলে অলপ নিজৰো ভাল লাগে কাৰণ কেতিয়াবা ইয়াতে বহা মেলা হয় বা কিবা বস্তু ৰ'দত দিয়া হয় এতিয়া গৈ আছো আমি বিয়া ঘৰলৈ যেহেতু বিয়া ঘৰ দূৰ আছে অলপ বাইক দিয়ে গৈ আছো আৰু উলাই মেলি থাকা মই আপোনালোকক নেদেখুৱালো কাৰণ অলৰেডি মই বহুত লেট হৈ গৈছিলো হাজবেন্ডৰ গালি পাৰি আছিল আৰু এয়া হৈছে বিয়াৰ ঘৰ মানুহ চাওক এবাৰ কিমান মানুহ হৈছে মানে বহুত মানুহ তেওঁলোকে ইনভাইট কৰিছিলে প্ৰায় 1500 2000 মান মানুহে হ'ব চাগে তেওঁলোকে ইনভাইট কৰিছিলে পুৰা ভিৰ লাগি গৈছিল একদম মানুহৰ ভিৰ দেখি আমাক এনেকে ৰুমৰ ভিতৰতে বহিব দিলে মানে তেওঁলোকৰ ঘৰৰ ভিতৰতে আমাক এনেকে বহিব দিলে আমি ইয়াতে অলপৰ বহিলো বহাৰ পাছত আমি ইয়াতে মোৰ হাজবেন্ডে ভাতু খালো মানে ৰভাৰ তললৈ যোৱা নহলে আৰু মানে ইয়াতে আমাক দিলে কাৰণ তাতটো বহুত ভিৰ লাগি গৈছিল মানে ভাত পানী খোৱাৰ পাছত আমি ঘৰলৈ উভতিলো তাত বেছি টাইম আৰু ৰখি নাথাকিলো আৰু তাতে কিখনমান ফটো তুলিছিলো আৰু আহি থাকোতেও ৰাস্তাৰ কাষতে ৰখি 2-3 খনমান ফটো তোলা হৈছিল সেই ফটো কিখন মই ভিডিওটোতে এড কৰি দিছো হাই এভৰিৱান বিয়া ঘৰৰ পা আহিলো মোৰ গাটো এনেও বেয়া হৈ আছিল আৰু বহুত টায়াৰ্ড লাগিছে বেয়া লাগিছে অলপ হলো হৈ পেলাই মাত্ৰ উঠিলো আৰু বস্তু এটা আপোনালোকক দেখুৱাব আছে মানে মোৰ আজি এটা পাৰ্সেল আহিছিল পাৰ্সেলটো মই নাছিলো কাৰণে আমাৰ উছৰে মানুহ মানে বিল্ডিংৰে মানুহ আছিল তেওঁলোকে ৰিসিভ কৰি ৰাখিছে মই মাত্ৰ আনিলো মানে পাৰ্সেলটো হাজবেন্ডে গৈ লৈ আহিছে ভাবিলো আপোনালোকৰ সৰটো শেয়াৰ কৰি দিও তো বলক পাৰ্সেলটো চাই লওক মই পাৰ্সেলটো আনিয়ে আনবক্সিং কৰিলো একচুয়ালি মই অৰ্ডাৰ কৰিছিলো কেক বনোৱা ওভেনত দিয়া ট্ৰে গিখন মানে 3খন ট্ৰে একেলগে আহিছে মই এক্সট্ৰাকে অৰ্ডাৰ কৰা নাই ফাৰ্ষ্টত এটো এটা ৰাউন্ড শেপত আহিছে মানে আৰু তাৰ পাছতে এনেকুৱা এখন ট্ৰে আহিছে যেটোত কাপ কেক বনাব পৰা যাব ইয়াতে 6টা কাপ কেক একেলগে বনাব পৰা যাব তাৰ পাছতে এটো এটা ৰেক্টেংগুলাৰ সাইজৰ ট্ৰে কোৱালিটি ওয়াইজ 3খন ট্ৰে বহুত ভাল হয় মানে আৰু ইয়াৰ লগতে দিছে মোক কাপ কেক বনাবৰ কাৰণে এনেকুৱা পেকেট কাগজৰ নিচিনা 100টা ফ্ৰী দিছে গুটিখিনি বস্তু মই Amazonৰ পৰা লৈছো প্ৰাইচটো মই ভিডিওটোৰ তলতে মেনশন কৰি দিম আৰু এইফালে ইয়া হাজবেন্ডে এতিয়া অৰ্ডাৰ কৰি আনিছে বাৰ্গাৰ ডমিনোজৰ বাৰ্গাৰ আৰু ডমিনোজৰ পিজ্জা তো এতিয়া এবোৰ আমি খাও আৰু ভাবিছো ব্লগটো এখিনিতে শেষ কৰো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই গুড নাইট